নমস্কাৰ। পুনৰ আপোনালোক সকলোকে মই স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। আৰু এই ভিডিঅ'টো মই জাষ্ট ডিছকাশ্যন প্লাছ ইনফৰমেশ্যন সেই হেতুকে বনাইছোঁ। যি আমাৰ অসমৰ যে প্ৰাদেশিকৰণৰ যি সমস্যা, মানে বিশেষকৈ বিদ্যালয় আৰু মহাবিদ্যালয়সমূহৰ, সেই সমস্যাটোৰ ওপৰত মাননীয় শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই কিছু মন্তব্য ৰাখিছে। তেখেতে কৈছে যে যিবিলাক বিদ্যালয়, মহাবিদ্যালয় বা বিদ্যালয় যিবিলাক বিদ্যালয় ৰৈ গৈছিলে, সেই গোটেই বিদ্যালয়সমূহ প্ৰাদেশিকৰণৰ আওতালৈ আনিব। আৰু এই শীতকালীন অধিৱেশনতে যি প্ৰাদেশিকৰণৰ যি আইন বা নীতি নিয়ম কিছুমান তেখেতসকলে সাল সলনি কৰিব। আৰু মেক্সিমাম যিমানখিনি বিদ্যালয় তেখেতসকলে ইনক্লুড কৰিব পাৰে, এই প্ৰাদেশিকৃত বিদ্যালয়ৰ শিক্ষকসকলৰ পদসমূহে তেখেতসকলে মানে চৰকাৰীকৰণ কৰিব। মানে আপোনালোকে জানি থওক, কেৱল পদসমূহ মানে পষ্টবিলাক প্ৰভিঞ্চিয়েলাইজ কৰিব, বিদ্যালয়খন নহয়। এইটো আপোনালোকেও অৱগত। আৰু তেখেতে কৈছে যে প্ৰাদেশিকৰণৰ বাবে কোনোপধ্যে সলনি নহয় ভিত্তিবৰ্ষ। মানে আগতে যিটো ধাৰ্য কৰা হৈছিলে 1-1-2006, মানে 2006 চনৰ জানুৱাৰী 1 তাৰিখটো ভিত্তিবৰ্ষ হিচাপত লোৱা গৈছিলে ৰিকগনাইজেশ্যনৰ। তাৰ পিছৰ বিদ্যালয়সমূহ মানে প্ৰাদেশিকৰণৰ আওতাত নপৰে বুলি কৈছিলে। গতিকে ভিত্তিবৰ্ষটো কোনো সাল সলনি নহয়, তেখেতে এই কথাষাৰ কৈছে। কিন্তু কিছুমান ক্ৰাইটেৰিয়া তেখেতসকলে এমেণ্ডমেণ্টৰ জৰিয়তে সাল সলনি কৰি ল'ব, কিন্তু ভিত্তিবৰ্ষটো কোনোপধ্যে সাল সলনি নহয় বুলি তেখেতে মন্তব্য কৰিছে। এতিয়া আৰু এটা ইয়াতে তেখেতে গুৰুত্বপূৰ্ণ কথা কৈছে যে পদ প্ৰাদেশিকৰণৰ আইন সদনত উত্থাপন হ'ব আৰু 2017 চনৰ পদ প্ৰাদেশিকৰণ সংশোধনী বিধেয়ক, মানে 2017 চনত পদ প্ৰাদেশিকৰণৰ যি বিধেয়ক উত্থাপিত হৈছিলে, সেই বিধেয়কত কিছু সাল সলনি তেখেতসকলে কৰিব, সংশোধন কৰিব। আৰু হয়, এইটো এটা খুব ইম্পৰ্টেণ্ট, কাৰণ আকোৰগোজ মনোভাৱত থাকিলে নহয়। কাৰণ ছাৰ বাইদেউসকলে বহু বছৰ অবৈতনিকভাৱে তেখেতসকলে নিজৰ সেৱা আগবঢ়াই আছে। আমি নিজেই গম পাইছোঁ। বিভিন্ন শিক্ষাগুৰুৱে মানে বিভিন্ন বিদ্যালয়ৰ পৰা বহু আমাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুৱে জীৱনৰ এটকাও বেতন নোপোৱাকৈ তেখেতসকলে অৱসৰ ল'লে। গতিকে তেখেতসকলৰ যিটো ব্যক্তিগত জীৱন খুবেই এটা পানীত হাঁহ নচৰা অৱস্থা হৈছে বহুসকলৰ। কাৰণ সকলোৰে যিহেতু পৈতৃক সম্পত্তি নাথাকে, আৰু নিজৰ যিটো মানে কৰ্ম কৰি খোৱাৰ সময়ত তেখেতসকলে শিক্ষাদানৰ ক্ষেত্ৰতেই মানে ডেডিকেশ্যন মানে কৰিলে। সেইকাৰণে নিশ্চয় চৰকাৰেও অকণমান ভাবি চাব লাগে। কাৰণ মই নিজেই গম পাওঁ, কাৰণ মোৰ পৰিয়ালতো তেনেকুৱা ধৰণৰ শিক্ষক আছে। মোৰ খুৰা 2013 চনত বিদ্যালয় প্ৰাদেশিকৰণ হৈছিলে, কিন্তু তেখেতৰ পষ্টটো মানে এডিশ্যনেল পষ্ট হিচাপত 6টা পষ্ট মানে কৰা হৈছিলে, প্ৰাদেশিকৰণ হৈছিলে। কিন্তু সকলোখিনি আওতাত পৰাৰ পিছতো, সকলোখিনি যোগ্যতা থকাৰ পিছতো খুৰাৰ পষ্টটো এতিয়ালৈকে নহ'ল। আৰু খুবেই এটা দুখ লাগে তেনেকুৱা ধৰণৰ কথা। আৰু সেই খুৰাই আমাক শিক্ষাদান কৰিছিল, আৰু আমি এতিয়া সৰু সুৰাকৈ হ'লেও কিবা এটা কৰ্মসংস্থাপন লাভ কৰিবলৈ সক্ষম হৈছোঁ তেখেতসকলৰ দিয়া শিক্ষাৰ ফলতে। গতিকে এইবিলাক কথা চৰকাৰে নিশ্চয় চালি জাৰি চাব লাগে। আৰু গোটেই যিখিনি বিদ্যালয় ৰৈ গৈছে নিশ্চয় লোৱাৰ ব্যৱস্থাটো কৰিব লাগে। কাৰণ আৰু পিছলৈ এনেও 2006 চনৰ পিছৰ বিদ্যালয় নহয়, আৰু এতিয়া তেনেকুৱা বিদ্যালয় প্ৰতিস্থাপনৰ কোনো যোজাও চলোৱা নাই ৰাইজে, এইখিনি সকলোৱে গম পায়। তাৰ পাছত আৰু এটা কথা কৈছে যে হাইস্কুলৰ ক্ষেত্ৰত, বিশেষকৈ হাইস্কুলৰ ক্ষেত্ৰত আগতে হাইস্কুলত 8ৰ শ্ৰেণীটো হাইস্কুলত ইনক্লুড আছিলে, 8, 9, 10। কিন্তু যেতিয়াৰ পৰা 2009 চনৰ পৰা ৰাইট টু এডুকেশ্যন এক্ট, মানে শিক্ষাৰ অধিকাৰ আইন যিটো আহিল, তেতিয়াৰ পৰা 8ম শ্ৰেণীটো আপাৰ প্ৰাইমাৰীলৈ লৈ যোৱা হ'ল। গতিকে 8ম শ্ৰেণীটো আপাৰ প্ৰাইমাৰীলৈ লৈ গ'লেও যিসকলৰ পাৰ্মিশ্যন আছে, মানে ক্লাছ 8ৰ বা 9ৰ, আগতে হাইস্কুলৰ ক্ষেত্ৰত ক্লাছ 9ৰ পাৰ্মিশ্যনটো
গভৰ্ণমেণ্টৰ পৰা যিটো পাৰ্মিশ্যন পাইছিলে সেই পাৰ্মিশ্যনটোকে মানে ভিত্তি হিচাপত লোৱা হৈছিলে। কিন্তু ৰণোজ পেগু ডাঙৰীয়াই কৈছে যে কোনোবা হাইস্কুলৰ যদি ক্লাছ 8ৰ পাৰ্মিশ্যনো আছে তেতিয়াও হ'ব বুলি কৈছে। কাৰণ কিয়, যিহেতু আগতে হাইস্কুল ছেকশ্যনত ক্লাছ 8টো অন্তৰ্ভুক্ত আছিলে, পিছলৈহে মানে 2009 চনৰ পৰাহে এইটো আপাৰ প্ৰাইমাৰীলৈ গুচি গ'ল। এইটো এটা খুবেই ভাল খবৰ। আৰু বিশেষকৈ BTRৰ অন্তৰ্গত যিসকল বড়ো মাধ্যমৰ বিদ্যালয়ত কৰ্মৰত শিক্ষক শিক্ষয়িত্ৰী আছে, লগতে আউট অফ BTRতো যিসকলে বড়ো মাধ্যমত মানে শিক্ষকতা কৰি আছে তেখেতসকলকো আওতালৈ আনিব বুলি শিক্ষামন্ত্ৰী মহোদয়ে কৈছে। আৰু গতিকে দেখা যাক কিমানখিনি সংশোধন কৰে। লগতে তেখেতে কৈছে সম্পূৰ্ণ সমস্যাটো 100% সমাধান কেতিয়াও নহয় তেনেকৈও কৈছে। কিন্তু আমি আশা কৰোঁ 99% সমাধান হওক। ছাৰ বাইদেউসকলে নিজৰ মৰ্যাদাখিনি লাভ কৰক, বেতন লাভ কৰক। সকলোৰে নিজৰ নিজৰ পৰিয়াল আছে। আৰু কথাখিনি মই খুব আৱেগত কৈছোঁ। আৰু লগতে মই হয়তো ভিডিঅ'টো অকণমান এক্সপ্লেনেশ্যন কৰাত অলপ লেঙেৰি হৈছে বা কিছুমান কথা খাপ নাখাব পাৰে, তাৰ বাবে আপোনালোকে মোক ক্ষমা কৰি দিব। এক্সপ্লেনেশ্যন কৰাত ভুল ভ্ৰান্তি হ'ব পাৰে। আৰু বহুমূলীয়া আপোনালোকৰ মতামতসমূহ কমেণ্ট ছেকশ্যনত আগবঢ়াব বুলি আশা কৰিলোঁ। ধন্যবাদ।